हेलो एवरीवन स्वागतम जनाइছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ। আজি বনাব লৈছোঁ ঔটেঙাৰ লগত মাছৰ জোল। এইফালে মাছখিনি ৰেডি কৰি লৈছোঁ আৰু আনফালে মই ঔটেঙা আৰু আলু বইল হ'বলৈ দিছোঁ। ইয়াতে ঢেকীয়া আলু কাটি ৰাখিছোঁ, এইখিনি এতিয়া ভাজিম। এইফালে মোৰ ঢেকীয়া ভাজা ইতিমধ্যে হৈয়ে গৈছে। এতিয়া মই শেষত এটা কণী ভাঙি দিছোঁ। কণী দিলে ঢেকীয়া খাই ভাল লাগে আৰু ঢেকীয়া মোৰ হৈ গৈছে। আনফালে মই বইল কৰি ৰখা আলু আৰু ঔটেঙাখিনিও উলিয়াই লৈছোঁ, ৰসটো উলিয়াই ল'ম। আৰু এতিয়া মই কেৰাহী এখনত মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। একদম খুব চিম্পল খানা হয়, কিন্তু খাই বহুত টেষ্টি লাগে। আমাৰ মিষ্টাৰে বিশেষকৈ ঔটেঙাৰ আঞ্জাখন খাই খুব ভাল পায় দেই। এয়া মই এতিয়া তেলতে পাঁচফোৰণ হালধি দি বইল কৰি ৰখা আলুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। কেঁচা জলকীয়া 3টা দিছোঁ, কাৰণ বেটাই খাব নোৱাৰে যে, সেইকাৰণে গোটাই দিছোঁ, পিছত ভাঙি দিম। আৰু এয়া বইল কৰি ৰখা টেঙাৰ জোলখিনিও দি দিলোঁ। আনফালে তাৰ কাণ্ড দেখিছেনে, মই ভাত বনাই থকালৈ সি পানী ফিল্টাৰ হ'বলৈ দিছিলোঁ, তাতে চব কাপোৰনি ভৰাই আছে। তো তাক দুচাত দি মই ভিতৰলৈ আনি পেকেট এটা হাততে দি বহুৱাই থৈ দিছোঁ। আৰু আনফালে মই পাকঘৰত গৈ দেখিছোঁ একদম আঞ্জা পূৰা উতলি আছে ধৰ মাৰকৈ। আৰু এতিয়া মই একাপ গাখীৰৰ চাহ বনাই আছোঁ। মিষ্টাৰ আহি পাইছে টাউনৰ পৰা, তো তেওঁৰ কাৰণে চাহ দিবলৈ যাম। গতিকে গেছত এতিয়া মই বইল হ'বলৈ দিম সৰু মাছকেইটা। এইকেইটা পিটিকি খাই কিন্তু বহুত ভাল লাগে দেই। এয়া চাহ ৰেডি, চাটনি চিঙৰা লগতে গাখীৰ চাহ। আৰু ইফালে বেটাক আঙুৰ খাব দিছিল, সি আঙুৰ নাখায়। আৰু মিষ্টাৰে খাবলৈ লৈছে পূৰা একদম চিঙৰা চাটনি লগাই লগতে ময়ো অকণমান খাই ল'লোঁ। আৰু মোৰ আঞ্জা ৰেডি। এতিয়া মই বেটাক গা ধুৱাই লওঁ। আৰু দেখিছে যিমান পিটন দিলেও ঘূৰি পকি আহি সি উৎপাতখিনি কৰিবই। ইমান উৎপাত বাৰু অকল ইয়াৰহেনে বাকী ল'ৰা ছোৱালীৰো আছে গম নাপাওঁ আৰু। এতিয়া তাক গা পা ধুৱাই আনিলোঁ, আনি এতিয়া ভাত খাবলৈ যাম আমি। এইখিনি বইল কৰি ৰখা সৰু মাছখিনি এইখিনি পিঁয়াজ দি কিনে পিটিকি ল'ম। আৰু অকণমান পেটু আছিলে, পেটুখিনিও ভাজি ল'লোঁ ভাতৰ লগত। এয়া আমাৰ ভাতৰ থালিখন ৰেডি, আমি খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।